এই দুগৰাকী বিশেষ ব্যক্তি আচলতে যথেষ্ট ব্যস্ততাত থাকে আৰু তাৰ পিছতো আমাৰ অনুৰোধ মৰ্মে আমাৰ আমন্ত্ৰণ মৰ্মে তেখেতসকল আমাৰ মাজত আহি সমবেত হৈছেহি। এটা জোৰকৈ হাত চাপৰি হোৱাটো বিচাৰিছোঁ। আপোনালোক সকলোৱে নিউজ চাই, অসম টাইম সকলোৱে জানে নাই? অসম টাইমটো সকলোৱে নিউজ চাই। অলপতে আমাৰ যে মৌফিয়া ৰিজৰ্টৰ নিউজ ওলাইছে অসম টাইমত, খুব বঢ়িয়াকৈ হৈছে। আৰু তেখেতে নলবাৰী জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ নিউজ ইতিমধ্যে অসম টাইম চেনেলৰ জৰিয়তে প্ৰকাশ কৰি আছে। আৰু তাৰ উপৰিও তেখেত হৈছে সংবাদকৰ্মী স্ৰষ্টা বুলি ক'ব লাগিব, মানে সাংবাদিক, নতুন নতুন সাংবাদিক তেওঁলোকৰ জৰিয়তে সৃষ্টি হয়। আৰু মই আপোনালোকক কৈ সুখী হ'ম যে ময়ো অসম টাইমৰ জৰিয়তে সংবাদ ক্ষেত্ৰলৈ আহোঁ। আৰু আপোনালোকে কিছু কিছু ব্যক্তিয়ে যদি জানে মোক এজন নিউজৰ মানুহ বুলি, তেতিয়াহ'লে আপোনালোকক মই চিনাকি কৰি দিব বিচাৰিছোঁ। এই মোৰ আঁৰৰ মানুহজন হৈছে এইজন মোৰ গুৰু। আৰু এই চেগতে আন এগৰাকী আপোনালোকে চিনি পায়েই সকলোৱে, বিশিষ্ট অভিনেতা গকুল মহন্ত ডাঙৰীয়া। ৰাজগুৰু থিয়েটাৰ আপোনালোকে জানে, সেই থিয়েটাৰখনৰ প্ৰযোজক। আৰু তাৰ লগে লগে তেখেত নিজে এগৰাকী বহুত বেছি ভাল অভিনেতা, যাৰ অভিনয় আমি দুৰ্দান্ত অভিনয় বুলি ক'ব লাগিব। মই অলপতে চিৰাজ নাটকখন চাইছিলোঁ ইয়াতে, গণনাট্য সংঘৰ জৰিয়তে যেতিয়া কৰা হৈছিলে, মানে আচৰিত। আমি দুইজনকে ইয়াত আদৰণি জনাবলৈ লৈছোঁ। প্ৰথমতে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান দাক এখন ফুলাম গামোচাৰে আদৰি জনাবলৈ সমিতিৰ অধ্যক্ষক আহ্বান জনাইছোঁ। এয়া প্ৰিয়মে এখন গামোচাৰে আদৰণি জনাইছে, তাৰ লগতে এটি ফুলাম জাপিৰে হিমাংশুৱে আদৰণি জনাব। হাত চাপৰিটো জোৰকৈ হ'ব লাগে। আৰু তাৰ লগতে সন্মানীয় গকুল মহন্ত দাদাক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু সাগৰে আদৰণি জনাইছে, তাৰ লগতে বিশ্বই এটি ফুলাম জাপিৰে আদৰণি জনাব। ডাঙৰকৈ হ'ব লাগে হাত চাপৰিটো। ঠিক আছে, আমি ধন্যবাদ। আৰু এতিয়া আমি তেখেত দুইজনলৈ তেখেতসকলৰ বহুমূলীয়া ভাষণ ৰাখিবলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। মই আটাইলৈ মৰমৰ সেৱা জনাইছোঁ। ভোগালী বিহু, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ভাতৃপ্ৰতিম ধৰ্মেন্দ্ৰই যিমানখিনি কৈছে মই তেনেকৈ কৈ নহয়। মই এগৰাকী সাধাৰণ সংবাদকৰ্মী, কিন্তু আপোনালোকৰ আশীৰ্বাদ ল'বলৈ ইয়াত উপস্থিত হ'বলৈ পাই মই নিজকে বৰ সুখ অনুভৱ কৰিছোঁ। এই ভোগালী প্ৰাকখনত আপোনালোকে পিঠা পনা বনাব আছে, তথাপিতো আপোনালোকে ঘৰৰ কাম কাটি কৰি ইয়াত বহি আছে। কণ কণ মইনাহঁতৰ যি প্ৰতিভা দেখিলোঁ, ইমান দুবছৰীয়া আঢ়ৈ বছৰীয়া কণ মইনাহঁতে ইমান সুন্দৰকৈ নৃত্য কৰিছে। ইয়ে প্ৰমাণ কৰে যে আপোনালোক সঁচাকৈ সাংস্কৃতিক এটা অঞ্চল। দীঘলীৰ নাম আছে, নলবাৰী সকলোৱে জানে দীঘলীৰ কথা। আৰু এই দীঘলীত প্ৰাক ভোগালী উৎসৱ আপোনালোকে পাতিছে। আমাৰ অসমীয়া সংস্কৃতিক জীয়াই ৰাখিবলৈ, অসমীয়া সংস্কৃতিক ধৰি ৰাখিবলৈ আপোনালোকৰ প্ৰয়াস এই সঁচাকৈ প্ৰশংসনীয়। মই আশা কৰিম আপোনালোকৰ আঁতৰ মংগল হওক। এইখিনিতে মই আপোনালোকক এটা খবৰ দিব ওলাইছোঁ। ধৰ্মেন্দ্ৰ বেজবৰুৱা এই অঞ্চলৰ এগৰাকী প্ৰতিভা, যি প্ৰতিভাই নলবাৰী আমাক গৌৰৱান্বিত কৰে। কিছু সময় পূৰ্বে অসম টাইমত ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ শেহতীয়া যিখন কবিতা গ্ৰন্থ, সেই কবিতা গ্ৰন্থখনক লৈ এটা আলোচনা হৈছে। সেই আলোচনাটোৰ আজি এটা নিউজ প্ৰকাশ কৰিছে, আৰু কাইলৈ 20 মিনিটৰ এটা সাক্ষাৎকাৰ অসম টাইমত প্ৰকাশ পাব। আপোনালোকে আশা কৰি আপোনালোকৰ মনৰ ল'ৰা, মৰমৰ ল'ৰা ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ এই মনৰ কথাখিনি আপোনালোকে চাব। তো আটাইলৈ মই মোৰ সেৱা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমি সন্মানীয় এম মহিবুৰ ৰহমান ডাঙৰীয়ালৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব কম সময়ৰ ভিতৰত সাৰুৱা ভাষণ ৰাখিছে। আশা কৰোঁ আপোনালোক আটাইয়ে উপকৃত হ'ব। আৰু এইবাৰ আমি আমাৰ আটাইৰে পৰিচিত সন্মানীয় গকুল মহন্ত ডাঙৰীয়ালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আমি তেখেতে ভাষণ কি দিয়ে আমি সেয়া নকওঁ, কিন্তু তেখেতৰ পৰা আমি এটা নাটকৰ সংলাপ আমি শুনিমেই শুনিম। শেহতীয়াভাৱে নলবাৰীৰ ৰাসত এইবাৰ নামনি অসমত প্ৰথমবাৰৰ বাবে ভাওনা প্ৰদৰ্শন হৈছিল। আৰু নামনি অসমত ভাওনাত মই এটা কংসৰ চৰিত্ৰ কৰিবলৈ পাইছিলোঁ। আৰু কংসৰ এটা বচন আপোনালোকৰ সন্মুখত মাতিবলৈ চেষ্টা কৰিছোঁ। কিবা ভুল হ'ব পাৰে, ক্ষমা বিচাৰিছোঁ। মানে কংসই কংসালৈত আহে, যেতিয়া মানে বসুদেৱ আৰু দৈৱকীক
জেলত থৈ দিয়ে মানে কাৰাগাৰত থৈ দিয়ে তেতিয়া কংস আহি কালকেতুক কয় ঘোৰ অমানিশা সকলো প্ৰাণীয়ে জগতৰ গ্ৰহণ কৰিছে শান্তিৰ কোমল শয্যা আৰু মই ৰাজাধিৰাজ কংস মহাৰাজ তন্দ্ৰা এৰি তিমিৰা চন্দাই ৰাজেৰি উন্মাদ হস্তিৰ দৰে মহাৰাজ কালকেতুৱে তেতিয়া কয় কালকেতু চোৱা চোৱা আজি আজি কি তিথি তেতিয়া কালকেতু কয় যে আজি অষ্টমী তিথি অষ্টমী অষ্টমী দৈৱকীৰ গৰ্ভত জন্মিব মোৰ প্ৰাণবৈৰী ধন্যবাদ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ চিৰাজ নাটকখন মোৰ অতি প্ৰিয় নাটক আৰু এতিয়াৰ সমাজত আমাৰ মাজত চলি থকা ভেদাভেদৰ বাবে চিৰাজ নাটকখন খুব উপযোগী নাটক আৰু সেইখন ফণী শৰ্মাদেৱৰ মানে এখন উৎকৃষ্ট নাটক বুলি